Hello everyone, welcome back to my YouTube channel. So কি খবৰ আপোনালোকৰ আশা কৰিছো সবে ভালে আছে আৰু ময়ো ঠিকে আছো আৰু আজি হৈছে সানডে আৰু এটো বহুত দিন আগৰ ভিডিও হয় প্ৰায় এক সপ্তাহ মান আগৰ ভিডিও সো এটো সানডে মই আৰু মিস্টাৰ গৈছিলো নগাঁও টাউনত সো তাত কিবা কিবি বজাৰ আছিল আমাৰ কিনিবলৈ গৈছিলো আৰু মিস্টাৰ তাৰ পৰা নিজৰ কাৰণে ট্ৰাউজাৰ ললে আৰু আমি বাৰ্থডে পাৰ্টি এটা যাম তাৰ কাৰণে কিবা ললো সো আমি স্টাইল বাজাৰৰ পৰা বস্তুখিনি কিনিছিলো আৰু বহুত ধুনিয়া পাই গৈছিলো নতুন স্টাইল বাজাৰটো খুলিছে যে নগাঁৱত তাত গৈছিলো আৰু এতিয়া আমি আহিছো কিবা খাবলৈ ইয়াতে কিবা খাম আৰু ইয়াত যে মিস্টাৰ চাই আছিল মানে হেৰি ৱালপেপাৰটো মই কৈছিলো ধুনিয়া লাগিছে সেইকাৰণে চাই আছিল এপিনে আৰু এতিয়া আমি ইয়াত অৰ্ডাৰ দিছো চাহ আৰু স্যান্ডউইচ সো হেখিনি দি আছে বাৰু এতিয়া আমি এটো ডিজাইনটো অকমান চাই আছিলো বহুত ভাল লাগিছে চাই সো ঠান্ডাৰ দিন যেহেতু জ্যাকেটটো থাকিবই আৰু একেবাৰে সিম্পল কে গৈছিলো যেহেতু আমি বহুত লেট কে গৈছিলো সন্ধিয়া টাইমতে ওলাই গৈছিলো সেইকাৰণে আৰু সানডে আছিল সেইকাৰণে সব দোকান সব বন্ধ আছিল মানে আগবেলা টাইমত খোলা থাকে আৰু সন্ধিয়া টাইমত বন্ধ কৰি দিয়ে আৰু এতিয়া ফাইনালি আমাৰ চাহ আহি গল আৰু লগতে স্যান্ডউইচ দিছিলো হেতু এতিয়া আহি পোৱা নাই বাৰু বহুত টাইম ওয়েট কৰাৰ পিছত চাহ পালো আৰু মই ইমান বেছি চাহ নাখাও আপোনালোকে জানে কিন্তু মিস্টাৰ লগত থাকিলে ওলাই গলে যে তেও খাই পিছত মই লগতে লৈ লও আৰু ইপিনে স্যান্ডউইচ আহিলে আৰু ঠিকঠাক আছিল টেষ্ট ভালে লাগিলে বাৰু আৰু এতিয়া আমি উভতি গৈ আছো আমাৰ যিখিনি বস্তু লব লগা আছিল সেইখিনি ললো কিন্তু মই যে একেবাৰে ৰেকৰ্ড কৰিব পাহৰি গলো জাস্ট এনেকুৱা মুনাটো দেখাইছিলো যে শপিং কৰিছো তাৰ ভিতৰত যে ট্ৰাউজাৰ আৰু গিফট আছিল সেইখিনি মই দেখাবলৈ একেবাৰে পাহৰি গলো আৰু এইখিনিটো গিফট দি দিলো পিছত আৰু এতিয়া মই ৰেডি হৈছো বাৰ্থডেতে যাবলৈ আৰু কেকটো মই বনাইছিলো এটো মোৰ ফাৰ্ষ্ট 2 টায়াৰ কেক হয় আৰু কেকৰ অৰ্ডাৰটো মোৰ তাতে আছিল আৰু ধুনিয়াকে সিম্পল কে বনাইছিলো একেবাৰে আৰু এয়া ডেকোৰেশনটো গৈ ময়ে কৰিলো আৰু মোৰ লগত আৰু এজনী আছিল তাইও কৰিলে মোৰ সিস্টাৰ ইন ল হয় তাই দুজনীয়ে মিলি আমি ডেকোৰেশন কৰিলো আৰু সৰু বাচ্চা কেজন মানেও আমাক হেল্প কৰি দিছিলে বেলুন ফুলোৱাত আৰু একেবাৰে ধুনিয়াকে সিম্পল কে হেৰিটো কৰিলো ডেকোৰেশন আৰু ইপিনে কেক একেবাৰে সিম্পল আছিল হলেও ধুনিয়া সবে ভাল পালে কেকৰ ডিজাইনটো আৰু ইপিনে বাৰ্থডে গাৰ্ল এতিয়া বহিলে কেক কাটিবলৈ আৰু তাই মমটো নুমুৱাব পাহৰি গলে আৰু স্টাইল বাজাৰত শপিং কৰাৰ পিছত যেতিয়া বিলিং কাউন্টাৰত গৈছিলো তেতিয়া ইয়াৰ শীট মাস্ক দেখি লৈ লৈছিলো আৰু ঘৰত আহি মই এটা লগালো আৰু এয়া মই মাৰ ঘৰত গৈছিলো মাৰ ঘৰত গৈ মই এয়া মেগি বনাইছিলো 2-4 দিন মান থাকিছিলো কিন্তু মই তাত একো ভিডিও শুট কৰা নাই আৰু এইখিনিও মই আপলোড কৰা নাই আৰু জাস্ট মেগিটোহে দেখাইছিলো আৰু এয়া আমাৰ গছৰ বগৰী বহুত টেস্টি হয় সো এইখিনি বটা দি আছিল সো মই বুটলি আনি ইয়াতে থলো আৰু তাৰ পিছত মেগি খাই ললো আৰু মাৰ ঘৰত 4 দিন মান থাকাৰ পিছত মই মিস্টাৰ ঘৰত আকৌ আহি গলো আৰু এয়া কেকৰ অৰ্ডাৰ আছিল 3টা আৰু কেকটো আছিল দুটা আছিল বেন্টো কেক আৰু এটা হাফ কেজি ইয়াতে আছে দুটা আৰু এটা এক্সট্ৰা কে আছিল হেতু মই দেখাম বাৰু আপোনালোকক আৰু শৰ্টছত চাব পাৰিব শৰ্টছত ফুল ভিডিও দিয়া আছে আৰু আজি আছিল এটো কেকৰ অৰ্ডাৰ আৰু এটো আজিৰ ভিডিও হয় আৰু এতিয়া মই বনাই আছো মাছ এতিয়া মই জাস্ট শুট কৰি ভিডিওৰ লগত এডিট কৰি আছো আৰু এয়া মাৰ ঘৰৰ পৰা দি গৈছিল মাছ আব্বাই দি থৈ গৈছিল মাছ আৰু লাও কিন্তু মই লাওৰ লগত যোৱাকালি বনাইছিলো এই কাৰণে আজি মই কবি আৰু আলুৰ লগত বনাইছো সো কেনেকুৱা পালে জনাব